গ্লাছখন নাই, এখন গ্লাছে নাই, এখন দেখিছেনে, এখন গ্লাছে নাই। এইবোৰ ভগা দেখিছেনে, ভাঙিছে কেনেকৈ। ইয়াতে বহুত এই কামবিলাক কোনে কৰে আচলতে। আমি পঢ়ি থকাৰ অৱস্থাত যেতিয়া আমি শিক্ষা গ্ৰহণ কৰি আছিলোঁ, তেতিয়া কিন্তু এনেকুৱা ধৰণৰ আন্তঃগাঁথনি থকা বিদ্যালয় নাছিল। নমস্কাৰ সকলোকে, মই আছোঁ বৰ্তমান ৰাতিপুৱা আপোনালোকৰ আমাৰ স্কুলখনতে, দেখিছেনে এয়া। আৰু মই এইফালে আছোঁ। খুব এটা ভাল লগা সময়, এই ৰাতিপুৱাৰ সময়খিনি খুব সুন্দৰ। আৰু আপোনালোকৰ যদি অভ্যাস নাই ৰাতিপুৱা শুই উঠা, আপোনালোকে অভ্যাস কৰিব। এটা বিশেষ কথা লৈহে মই এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকক দেখুৱাম, আপোনালোকক জনাব বিচাৰিছোঁ মই যে আমাৰ অকণ ওচৰলৈ গৈ মই দেখাই আছোঁ। এই সুন্দৰ পৰিৱেশটো আমি ভালকৈ ৰাখিবলৈ, অনাগত সময়খিনিত সুন্দৰকৈ জিলিকাই ৰাখিবলৈ ইয়াৰ দায়িত্ব কিন্তু সম্পূৰ্ণ আমাৰ। যদি আমি আমাৰ এই পৰিৱেশটো, আমাৰ এই চৌহদটো যদি ভালকৈ নাৰাখোঁ, যদি আমাৰ নিজৰ বুলি নাভাবোঁ, কেতিয়াও ই সুন্দৰ হৈ নাথাকে। গতিকে মই দেখুৱাব বিচাৰিছোঁ ৰাতিপুৱাই আজি অকণমান বেয়া লগা কথা যে এইখন স্কুলখন বহুত বেছি দিন হোৱা নাই ইয়াতে স্থাপন কৰা, কিন্তু ইয়াৰ যিসকল আমাৰ ওচৰ চুবুৰীয়া, দূৰৰ নহয়, আঁতৰৰ নহয়, আমাৰ যিসকল ওচৰ চুবুৰীয়া, তেওঁলোকৰ কাণ্ড কিছুমান চাব আপোনালোকে। এইখন চাওক, গ্লাছখন নাই, এখন গ্লাছে নাই, এখন দেখিছেনে, এখন গ্লাছে নাই, এখন গ্লাছ নাই। আৰু আছে এফালে গ্লাছ নথকা, ভগা আছে, আৰু আছে এইবোৰ মই দেখাইছোঁ দেই। এইবোৰ ভগা দেখিছেনে, ভাঙিছে কেনেকৈ। ইয়াতে বহুত মূল্যৱান সামগ্ৰীও আছে, দেখিছেনে ধুনীয়াকৈ। আৰু ভাঙিছে আৰু এইফালে পিক পেলাই থৈছে, এইফালৰ পৰা ভাঙি পিক পেলাই থৈছে। এই কামবিলাক কোনে কৰে আচলতে। চাওক, স্কুলখন হৈছে আমাৰ ভৱিষ্যত। ইয়াতে আমাৰ আহিবলগীয়া যিসকল নতুন প্ৰজন্ম আছে, আহিবলগীয়া যিসকল আছে, তেওঁলোকে ইয়াতে শিক্ষা গ্ৰহণ কৰিব, যাৰ বাবে নেকি চৰকাৰে ধুনীয়াকৈ সুন্দৰকৈ এখন বিদ্যালয় বনাই দিছে। আমি পঢ়ি থকাৰ অৱস্থাত যেতিয়া আমি শিক্ষা গ্ৰহণ কৰি আছিলোঁ, তেতিয়া কিন্তু এনেকুৱা ধৰণৰ আন্তঃগাঁথনি থকা বিদ্যালয় নাছিল। বৰ্তমান সময়ত ইমান সুন্দৰ এটা উন্নত বিদ্যালয় স্থাপন কৰি দিয়াৰ পাছতো আমাৰ ওচৰ চুবুৰীয়াই কিয় বুজি নাপায় কথাটো, মই ভাবি নাপাওঁ। এনেধৰণৰ কামবিলাক কিয় কৰে। যিয়ে কৰিছে আপোনালোকে এইবোৰ নকৰিব, কাৰণ এইখন আমাৰ নিজৰ শিক্ষানুষ্ঠান, আমাৰ নিজৰ বুলি ভাবিব লাগিব। তেতিয়াহে আমি অনাগত সময়খিনিত এই ধৰণৰ যিসকল বিদ্যালয় আছে, এনেধৰণৰ যিসকল চৌহদ আছে, সুন্দৰ হৈ থাকিব তেতিয়াহে। গতিকে আমি ইয়াৰ বাবে দায়িত্ব আমাৰ নিজৰ হিচাপে আমি ল'ব লাগিব। বিদ্যালয়খন আমাৰ বুলি ভাবিব লাগিব। চাওক দেই, এতিয়া ইমান ধুনীয়া স্কুলখন বনাই দিছে, আৰু বহুত আছে পিছফালে, মই দেখাগৈ নাই আপোনালোকক। এইবোৰ কৰিব নালাগে, যিসকলে কৰিছে বন্ধ কৰক সোনকালে। যদি কেতিয়াবা কিন্তু দেখা হয়, তেওঁলোকৰ ওপৰত কিন্তু আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম বুলি জনাই দিছোঁ ৰাতিপুৱাই। সেইবোৰ নকৰিব। পৰিৱেশটো কিমান ধুনীয়া দেখিছেনে। ইয়াতে আমাৰ নিজৰে ল'ৰা ছোৱালী, আপোনাৰ নিজৰে সন্তান আহি ইয়াত শিক্ষা গ্ৰহণ নকৰিব জানো। গতিকে এইবোৰ নকৰিব। বেয়া নাপাব, ভিডিঅ'টো বনাই দিছোঁ, কিন্তু এনেধৰণৰ কাম অনাগত সময়খিনিত নকৰিব। যিসকলে কৰিছে এবাৰ চাই লওক ভালকৈ, নকৰিব দেই।